নমস্কাৰ আসাম এক্সাম চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত লৈ আহিছোঁ অতিকৈ গুৰুত্বপূৰ্ণ 10টা মেথছৰ প্ৰশ্ন। এনেধৰণৰ প্ৰশ্নসমূহ আগৰ কম্পিটিটিভ এক্সামসমূহত অহা দেখা গৈছে। সেইবাবে আপোনালোকলৈ মই এই 10টা অতিকৈ গুৰুত্বপূৰ্ণ মেথছৰ প্ৰশ্ন লৈ আহিলোঁ। অতি শ্বৰ্ট ট্ৰিকেৰে মই আপোনালোকক সমাধান কৰি দেখুৱাম আজিৰ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু প্ৰত্যেক দিনাৰ দৰে আজিও আপোনালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। আৰু আজিৰ প্ৰশ্নটো হ'ল ইংৰাজীৰ এটা পৰীক্ষাত 5জন পৰীক্ষাৰ্থীৰ নম্বৰসমূহ 5টা ক্ৰমিক অযুগ্ম সংখ্যাত আছে। যদি তেওঁলোকে লাভ কৰা মুঠ নম্বৰ 175 হয় তেনেহ'লে সৰ্বনিম্ন প্ৰাপ্ত নম্বৰ কিমান? 5জন পৰীক্ষাৰ্থীয়ে লাভ কৰা সৰ্বনিম্ন পৰীক্ষাৰ নম্বৰটো কিমান? ইয়াত সুধিছে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ, বি, চি আৰু ডি। ইয়াৰ পৰা কোনটো হয় আপুনি কমেণ্ট কৰি দিব। আৰু আহক আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰথম প্ৰশ্নটো চাওঁ কি আছে। এজন মানুহৰ লগত কেইটামান হাঁহ আৰু ছাগলী আছিল। সিহঁতৰ যদি মুঠ ঠেঙৰ সংখ্যা 140 আৰু মুঠ মাথাৰ সংখ্যা 48 হয় তেন্তে ইয়াত মুঠ ছাগলীৰ সংখ্যা কিমান? কি কৈছে, এজন মানুহৰ লগত কেইটামান হাঁহ ছাগলী আছিল, কিমান আছিল সেইটো কোৱা নাই, কিন্তু সিহঁতৰ ঠেং আৰু মাথাৰ সংখ্যাবোৰ ইয়াত দিয়া হৈছে। ইয়াত কি কৈছে, মুঠ ঠেঙৰ সংখ্যা আছে 140 আৰু মাথাৰ সংখ্যা আছে 48। এতিয়া আমি উলিয়াব লাগে যে মুঠ ছাগলী কিমান আছিল তাৰ পৰা। যেতিয়া ছাগলীৰ ঠেং কেইটা, ছাগলীৰ ঠেং 4টা আৰু হাঁহৰ ঠেং থাকে 2টা, আৰু যেতিয়া আমি ছাগলীৰ দৰে 4ঠেঙীয়া জীৱৰ হিচাপ উলিয়াব লগা হয় বা সংখ্যা উলিয়াব লগা হয় তেতিয়া কি কৰিব লাগে, এটা ফৰ্মুলা আছে, শ্বৰ্ট ফৰ্মুলা। সেই ফৰ্মুলাটো ফ'ল' কৰি আমি উত্তৰটো উলিয়াব পাৰিম। ফৰ্মুলাটো কি চাই লওক। ইয়াত এনেকৈ লিখিব লাগিব L/2 - H। এনেধৰণৰ প্ৰশ্ন আহিলে আপোনাক যদি 4ঠেঙীয়া জন্তুৰ সংখ্যা উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি চিম্পলি এই ফৰ্মুলাটো ফ'ল' কৰি উত্তৰটো উলিয়াব পাৰিব। ইয়াত L কি? L হ'ল লেগছ মানে ঠেংবোৰ, আৰু H হ'ল টোটেল মাথাৰ সংখ্যা। যিমান মাথাৰ সংখ্যা দিয়া আছে সেইখিনি Hৰ ঠাইত বহাব লাগিব, আৰু যিমান টোটেল ঠেঙৰ সংখ্যা দিয়া আছে সেইখিনি Lৰ ঠাইত বহাব লাগিব। এতিয়া আমি এই ফৰ্মুলাটোৰ মতে সংখ্যাবোৰ বহাই যাম, তাৰপিছত আমাৰ উত্তৰটো ওলাই যাব। এতিয়া চাওক, লেগছ মানে ঠেঙৰ মুঠ সংখ্যা কিমান? 140। এতিয়া 140 তলত কি আছিলে? 2 আছিলে। তাৰপিছত মাইনাছ কিমান কৰিব লাগিব? টোটেল মাথাৰ সংখ্যা কিমান আছিল? 48। এতিয়া যদি 2ৰে 140ক হৰণ কৰোঁ কেইবাৰ যাব? 70 বাৰ। 70ৰ পৰা যদি 48 বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান থাকে? 22। 22 কোনোবাটো অপশ্যনত আছেনে? অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ। মুঠ ছাগলীৰ সংখ্যা কিমান আছিল? 22টা আছিলে। 140টা ঠেং আৰু 48টা মাথা, তাৰ পৰা আমাক ছাগলীৰ সংখ্যাটো উলিয়াব দিছিল, আৰু আমি এই ফৰ্মুলাটো ফ'ল' কৰি ছাগলীৰ সংখ্যাটো উলিয়ালোঁ। আমি কিমান পালোঁ? 22। যদি আমাক আকৌ হাঁহৰ সংখ্যা উলিয়াব তেতিয়া কি কৰিব লাগিব? 48ৰ পৰা 22 ছাগলী, আৰু 48ৰ পৰা যদি আমি 22 মানে 22টা ছাগলী বিয়োগ কৰি দিওঁ তেতিয়াহ'লে বাকী থকাকেইটা কি হ'ব? নিশ্চয় হাঁহ হ'ব। আৰু তেনেধৰণে আপুনি উত্তৰটো উলিয়াব পাৰিব। আশা কৰোঁ আপুনি ধুনীয়াকৈ বুজি পাইছে কেনেধৰণে উত্তৰটো উলিয়াব লাগে। আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ। ইয়াত কি কৈছে, এটা ত্ৰিভুজৰ কোণবোৰ 2, 3, 5 অনুপাতত আছে। ইয়াত সকলোতকৈ ডাঙৰ কোণটোৰ মান ডিগ্ৰীত কি হ'ব? এটা ত্ৰিভুজ কাক বোলে? 3টা বাহুৰে আবদ্ধ ক্ষেত্ৰক কি বুলি কোৱা হয়? ত্ৰিভুজ বুলি কোৱা হয়। আমি সৰুতে পঢ়িছিলোঁ। আৰু ত্ৰিভুজৰ কেইটা কোণ থাকে? 3টা কোণ থাকে। ত্ৰিভুজৰ 3টা কোণ থাকে, আৰু ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান হয় টোটেল? আমি যোগ কৰিলে 3টা কোণ কিমান পাওঁ? 180 ডিগ্ৰী। 180 ডিগ্ৰী পাওঁ আমি ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি। এতিয়া আমাক ইয়াত ত্ৰিভুজৰ কোণবোৰৰ অনুপাত দিয়া আছে। আমি আটাইতকৈ ডাঙৰ কোণটো ডিগ্ৰীত উলিয়াব লাগে। এই উত্তৰটো আমি 2টা ট্ৰিকেৰে ছল্ভ কৰিব পাৰোঁ। প্ৰথমতে এক্স ধৰি কৰিম, তাৰপাছত আমি শ্বৰ্ট ট্ৰিকেৰে কৰি চাম। প্ৰথমতে আমি এক্স ধৰি কৰোঁ। কেনেকৈ কৰিম? ইয়াত কি কৈছে, 2, 3 আৰু 5 অনুপাতৰ কথা কোৱা হৈছে। আমি 2, 3 আৰু 5 লিখি ল'ম। 2ৰ লগত এক্স লগাম, 3ৰ লগত এক্স লগাম, আৰু 5ৰ লগত এক্স লগাম। এতিয়া এইকেইটা কি হ'ল? ত্ৰিভুজৰ 3টা কোণ। এই 3টা কোণ যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান পাম আমি? 180 ডিগ্ৰী। এতিয়া ধুনীয়াকৈ আমি লিখি ল'ম 2x + 3x + 5x ইকুৱেল টু কিমান হ'ব? 180 ডিগ্ৰী। এতিয়া 2x, 3x আৰু 5x যদি যোগ কৰি দিওঁ কিমান হ'ব? 10x সমান কিমান হয়? 180 ডিগ্ৰী। এতিয়া x থাকিব ইয়াত, আৰু 180 আছে ইয়াত। 10 এফালে পূৰণ হৈ আছে, এফালে গ'লে কি হ'ব? হৰণ হ'ব। 10 18ত কেইবাৰ যায়? ক্ষমা কৰিব, 10 180ত কেইবাৰ যায়? 18 বাৰ যায়। উত্তৰ হ'ব 18। 18 কি? 18 হ'ল xৰ মান। এতিয়া xৰ ঠাইত আমি বহাই উত্তৰটো উলিয়াব লাগিব। 2ৰ লগত কিমান আছিল? x আছিল। xৰ মান কিমান পালোঁ আমি? 18। 2 18 কিমান হয়? 36। তাৰপিছত কিমান আছিল? 3x। 3 বহালোঁ, 18 বহাম। 3 18 কিমান হয়? 54। তাৰপিছত কিমান আছিল? 5x। 5
পূৰণ এক্সৰ মান কিমান আছিল 18 5ৰ লগত যদি 18 পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ আমি 90 গতিকে ইয়াত তিনিটা কোণ পালোঁ আমি 36 ডিগ্ৰী 54 ডিগ্ৰী আৰু 90 ডিগ্ৰী ইয়াত আটাইতকৈ ডাঙৰ কোনটো ইয়াত হ'ল আটাইতকৈ ডাঙৰ কোণ 90 ডিগ্ৰী 90 ডিগ্ৰী কোনোবাটো অপশ্যনত আছে নেকি চাব লাগিব অপশ্যন চিত আছে 90 ডিগ্ৰী গতিকে অপশ্যন চি হ'ব শুদ্ধ এই তিনিটা কোণৰ ভিতৰত আটাইতকৈ ডাঙৰ কোণটোৰ মান ডিগ্ৰীত কি হ'ব 90 ডিগ্ৰী এইটো কৰিলোঁ আমি এক্স ধৰি কৰিলোঁ এতিয়া আমি শ্বৰ্ট ট্ৰিকেৰে কৰি চাম কেনেকৈ কৰিব চাব ইয়াত তিনিটা অনুপাত দিয়া আছে 2 3 আৰু 5 আমি তিনিওটাকে প্ৰথমতে যোগ কৰি দিম 2 3 আৰু 5 যোগ কৰিলে কিমান হয় 10 হয় এতিয়া 10ৰে আমি 180 হৰণ কৰি দিম 10ৰে 180 হৰণ কৰি দিলে কেইবাৰ কিমান ওলায় 18 ওলায় সেই একেটাই পালেগৈ আকৌ ঘূৰি ঘূৰি 18ৰে এতিয়া আমি প্ৰথমে 2ক পূৰণ কৰিব লাগিব তাৰ পিছতে 18ৰে আমি 3ক পূৰণ কৰিব লাগিব তাৰ পাছতে 18ৰে 5ক পূৰণ কৰিব লাগিব আৰু এনেধৰণে পূৰণ কৰি দিলে আপুনি উত্তৰটো পাব আটাইতকৈ ডাঙৰ কোণটো আপুনি উলিয়াব পাৰিব আৰু তাৰ পৰা আপুনি আনসাৰটো ক'ব পাৰিব ইয়াত আমি আনসাৰটো কি পাইছিলোঁ অপশ্যন চি 90 ডিগ্ৰী যদি ধুনীয়াকৈ বুজি পাইছে প্ৰশ্নটোৰ উত্তৰ কেনেধৰণে উলিয়াব লাগে আৰু ট্ৰিককেইটা যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত শ্বেয়াৰ কৰি দিব 2 অংক বিশিষ্ট এটা সংখ্যাৰ অংক দুটাৰ যোগফল কিমান হয় 11 হয় অংক দুটা নিজ স্থানৰ পৰা ওলোটাই দি যদি তাৰ পৰা 5 বিয়োগ কৰা হয় তেতিয়া পোৱা নতুন সংখ্যাটো পুৰণা সংখ্যাটোৰ 3 গুণ হয় পুৰণা সংখ্যাটো কিমান আছিল সেইটো উলিয়াব লাগে আপুনি প্ৰশ্নটো প্ৰথমতে বুজিবলৈ চেষ্টা কৰিব প্ৰশ্নটো বুজিলে আপুনি উত্তৰটো উলিয়াবলৈ অকমান সহজ পাব বা আপুনি যদি ট্ৰিক জানে উত্তৰটো সহজতে উলিয়াব পাৰিব কিন্তু ইয়াত এটা কথা কোৱা হৈছে 2 অংক বিশিষ্ট সংখ্যা হ'লেই নহ'ব কিহতৰ অংক দুটাৰ যোগফল কিমান হ'ব লাগিব 11 হ'ব লাগিব অংক দুটাৰ যোগফল কিমান হ'ব লাগিব 11 হ'ব লাগিব আৰু অংক দুটা যদি নিজ স্থানৰ পৰা ওলোটাই দিয়া যায় আৰু তাৰ পৰা যদি 5 বিয়োগ কৰা হয় তেতিয়া পোৱা নতুন সংখ্যাটো বিয়োগ কৰাৰ পাছত আমি যিটো সংখ্যা পাম সেই প্ৰথমে যিটো সংখ্যা লৈছিলোঁ তাৰ 5 গুণ হ'ব তাৰ 3 গুণ হ'ব এই নতুন সংখ্যাটো পুৰণা সংখ্যাটো কিমান আমি উলিয়াব লাগে এতিয়া আমি ইয়াৰ বাবে এটা সিম্পল ট্ৰিক ফলো কৰিম গো থ্ৰু অপশ্যন মানে অপশ্যনবোৰ চেক কৰি যাম এটা এটাকৈ উত্তৰটো ওলাই নেকি অপশ্যন এত চাওক কি দিয়া আছে 56 দিয়া আছে 56ত কি অংক দুটা আছে 5 আৰু 6 যদি আমি প্লাস কৰোঁ কিমান পাওঁ 11 পাওঁ 11 হ'ব লাগিব 11 পাওঁ এতিয়া 56ক আমি নিজ স্থানৰ পৰা অংক দুটা ওলোটাই দি চাওঁ কি পাম 65 ওলোটাই দিওঁতে হ'ল 65ৰ পৰা যদি আমি 5 আকৌ মাইনাস কৰিব দিছে সেইটো মন কৰিব 5 মাইনাস কৰিব দিছে 5 মাইনাস কৰিলে কিমান হ'ব 60 হ'ব এতিয়া এই 60 টো 56ৰ 5 গুণ হয় জানো 56ৰ 5 গুণ নহয় গতিকে এইটো উত্তৰ নহ'ব অপশ্যন এটো নহ'ব এতিয়া অপশ্যন বি টো চেক কৰিম অপশ্যন বি কি কৈছে 47 দিয়া আছে 47ৰ 4 আৰু 7 যদি আমি প্লাস কৰোঁ কিমান পাওঁ 11 পাওঁ গতিকে 47ক যদি আমি উল্টা কৰি দিওঁ তেতিয়াহ'লে কি আহিব 74ৰ পৰা যদি আমি 5 মাইনাস কৰোঁ তেতিয়াহ'লে কিমান পাওঁ 69 পাওঁ 69 টো 47ৰ 3 গুণ হয় জানো 3 গুণ নহয় গতিকে এইটো উত্তৰ নহ'ব এতিয়া চাওঁ অপশ্যন চিত কি দিয়া আছে 29 2 আৰু 9 প্লাস কৰিলে কিমান আহে 11 আহে 29ক যদি আমি উল্টাই দিওঁ তেতিয়াহ'লে কিমান পাম 92 পাম 92ৰ পৰা আমি 5 মাইনাস কৰিম 92ৰ পৰা 5 মাইনাস কৰিলে কিমান পাম 87 এতিয়া আমি চাব লাগিব 87 29ৰ 3 গুণ হয় নে নহয় 29ৰ 3 গুণ হয় 87 গতিকে অপশ্যন চি টো হ'ব শুদ্ধ পুৰণা সংখ্যাটো কিমান আছিল 29 পুৰণা সংখ্যা হ'ল 29 ওলোটাই দিওঁতে হ'ল 92 তাৰ পৰা 5 মাইনাস কৰি দিওঁতে নতুন সংখ্যা কি পালো 87 এই নতুন সংখ্যাটো এই একেবাৰে প্ৰথমে লোৱা পুৰণা সংখ্যাটোৰ 5 গুণ হয় নে নহয় ইয়াত সুধিছে গতিকে এইটো মিলিছে 29 87 এই দুটা যদি আমি চাওঁ যে 29 87ৰ 3 গুণ হয় গতিকে অপশ্যন চি টো হ'ব শুদ্ধ পুৰণা সংখ্যাটো কিমান 29 এনে ধৰণৰ প্ৰশ্ন আহিলে আশা কৰোঁ আপুনি ধুনীয়াকৈ সলভ কৰিব আৰু পৰীক্ষাত এক্স ধৰিও আপুনি কৰিব পাৰে এক্স ধৰি কৰিলে বহু সময় লাগে সেই কাৰণে শৰ্ট ট্ৰিক কিছুমান ফলো কৰিব লাগে ট্ৰিক কিছুমান জানিব লাগে সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকক এনে ধৰণৰ ট্ৰিক আৰু আছে ভিডিঅ'টোত 4 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চাওক বিদ্যালয়ৰ এটা পিকনিক যাত্ৰাত এখন ৰেলত 120 জনীয়া দল উঠিছে 14 জন শিক্ষাৰ্থীৰ বিপৰীতে এজনকৈ শিক্ষক দায়িত্বত আছে তেন্তে দলটোত মুঠ শিক্ষক কেইজন আছে বিদ্যালয়ৰ এটা পিকনিক যাত্ৰা তাত কিমানজন
যাত্ৰী উঠিছে, মানে কিমানজনীয়া দল উঠিছে, 120 জনীয়া এটা দল উঠিছে, আৰু তাত 14 জন শিক্ষাৰ্থীৰ বিপৰীতে এজনকৈ শিক্ষক দায়িত্বত আছে। সৰু সৰু ল'ৰা ছোৱালী, তেওঁলোকৰ দায়িত্ব শিক্ষকসকলে লৈ গৈছে, আৰু 14 জন শিক্ষাৰ্থীৰ বাবে এজনকৈ শিক্ষক আছে দায়িত্বত। আমি উলিয়াব লাগে টোটেল শিক্ষক কেইজন আছে এই দলটোত, আমি সেইটো উলিয়াব লাগে। 120 জনীয়া দলটোত শিক্ষক কেইজন আছে এইটো উলিয়াব লাগে। ইয়াত কি কৈছে, 14 জন শিক্ষাৰ্থীৰ বিপৰীতে এজনকৈ শিক্ষক আছে। 14 জন শিক্ষাৰ্থীৰ বিপৰীতে এজনকৈ শিক্ষক আছে, মানে সেইটো দলত কেইজন হ'ব, টোটেল 15 জন হ'ব। আৰু টোটেল দলটোত কিমানজন আছে মানুহ, 120 জন আছে। এতিয়া আমি কি কৰিব লাগিব, 14 জন শিক্ষাৰ্থী আৰু এজন শিক্ষক, টোটেল কিমান হয়, 15 হয়। এনেকুৱা 15টা দল 120ত কেইটা দল আছে উলিয়ালেই আমি সেই প্ৰত্যেকটো দলত এজনকৈ শিক্ষক আছে সেইটো গম পাম, আৰু যিমানটা দল সিমানজনেই শিক্ষক হ'ব। এতিয়া আমি কেনেধৰণে কৰিম এইটো কৰিবলৈ কি কৰিব লাগিব, দলটোত মুঠতে কিমান আছে, 120 জন শিক্ষাৰ্থী বা শিক্ষক আৰু শিক্ষাৰ্থী আছে। এতিয়া এটা দলত কিমানজনকৈ থাকে, 15 জনকৈ। 15ৰে আমি 120ক হৰণ কৰি দিম বা ভাগ কৰি দিম। 15ৰে যেতিয়া 120ক হৰণ কৰা যায় কিমান পোৱা যায়, 8 পোৱা যায়। মানে 120 জনীয়া সেই দলটোত শিক্ষকৰ মুঠ সংখ্যা কিমান আছিল, 8 জন আছিল। গতিকে 8 কোনটো অপশ্যনত আছে, অপশ্যন বিত আছে। অপশ্যন বি হ'ব শুদ্ধ, 8 জন শিক্ষক আছিল। যদি আমাক শিক্ষাৰ্থীৰ কথা ক'লে হয়, শিক্ষাৰ্থী উলিয়াবলৈ দিলে হয়, তেতিয়াহ'লে কি কৰিব লাগিব, 120ৰ পৰা আমি এই 8 জন মাইনাছ কৰি দিম, তেতিয়া কিমান পাম, 112 জন শিক্ষাৰ্থী আছিল আৰু 8 জন শিক্ষক আছিল। কি কৰিলোঁ আমি প্ৰথমতে, 120 বহালোঁ, তাক আমি 14 জন শিক্ষাৰ্থী আৰু এজন শিক্ষক, 14 একে কিমান হয়, 15 জন। 15ৰে আমি ভাগ কৰিলোঁ, 15ৰে ভাগ কৰোঁতে 8 পালোঁ, 8টো হ'ল শিক্ষকৰ সংখ্যা আৰু বাকী থকাটো হ'ল শিক্ষাৰ্থীৰ সংখ্যা। আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ। ইয়াত কি কৈছে চাওক, তিনিটা ক্ৰমিক সংখ্যাৰ যোগফল 333 হ'লে প্ৰথম আৰু তৃতীয় সংখ্যা দুটাৰ যোগফল কিমান হ'ব? প্ৰশ্নটো বুজিব, তিনিটা ক্ৰমিক সংখ্যাৰ কথা কোৱা হৈছে। ইয়াত ক্ৰমিক যুগ্ম কয় নে ক্ৰমিক অযুগ্ম কয় নে ক্ৰমিক সংখ্যা কয়, সেইটো আপুনি ভালকৈ চাই ল'ব, মন কৰি ল'ব। ইয়াত কি কৈছে, তিনিটা ক্ৰমিক সংখ্যাৰ কথা কৈছে। ক্ৰমিক সংখ্যা কোনবোৰ, 1, 2, 3, 4, 5। ক্ৰমিক মানে একেৰাহে যিবোৰ সংখ্যা গৈ থাকে এইবোৰ হ'ল ক্ৰমিক সংখ্যা। এনেধৰণৰ তিনিটা সংখ্যাৰ কি কৈছে, যোগফল 333। তেতিয়াহ'লে প্ৰথম আৰু তৃতীয় সংখ্যাটোৰ যোগফল কিমান হ'ব আমি উলিয়াব লাগে। ইয়াক আমি অতি সহজকৈ x ধৰি কৰিম। x ধৰি কেনেকৈ কৰিব চাওক, তিনিটা ক্ৰমিক সংখ্যাৰ কথা কোৱা হৈছে। তিনিটা ক্ৰমিক সংখ্যা যদি আমি x ধৰোঁ তেতিয়াহ'লে কেনেকৈ ধৰিম, প্ৰথম সংখ্যাটো ধৰক x, দ্বিতীয় সংখ্যাটো কিমান হ'ব, x + 1, কাৰণ 1 কৈ বাঢ়ি যায় ক্ৰমিক সংখ্যাবোৰক। 1, 2, 3, 4 এইবোৰ সংখ্যা কিমানকৈ বাঢ়ি যায়, 1 কৈ বাঢ়ি যায়। প্ৰথম সংখ্যাটো হ'ব x, দ্বিতীয় সংখ্যাটো হ'ব x + 1, আৰু তৃতীয় সংখ্যাটো কিমান হ'ব, x + 2 সমান কিমান, 333। এতিয়া আমি ইয়াত x কেইটা পালোঁ, x পালোঁ আমি 3টা। গতিকে 3টা x আমি যোগ কৰিম, কিমান পাম, 3x। আৰু সংখ্যা কিমান আছে, 1 আৰু 2 আছে, ইয়াক যোগ কৰিম, কিমান পালোঁ, 3। আৰু এইফালে কিমান থাকে, 333। 3x এইফালে ৰাখিলোঁ, তাৰপাছত 333ৰ পৰা কি হ'ব, 3 মাইনাছ হ'ব। এই 3টো যদি এইফালে গুচি যায় মাইনাছ হ'ব। 333ৰ পৰা 3 মাইনাছ হ'লে কিমান হ'ব, 330। এতিয়া x ইয়াত ৰাখি আমি 330 ইয়াত আছে, আৰু এই 3টো সেইফালে গ'লে কি হ'ব, হৰণ হ'ব, তলত বহিব, সমান কিমান ওলাব, সমান ওলাব 110। 3ৰে যদি 133ক আমি কাটোঁ তেতিয়াহ'লে কিমান পাওঁ, 110 পাওঁ। 110 এতিয়া কাৰ মান পালোঁ, xৰ মান পালোঁ, মানে প্ৰথম সংখ্যাটোৰ মান পালোঁ 110। তেতিয়াহ'লে দ্বিতীয় সংখ্যাটো কিমান হ'ব, প্ৰথম সংখ্যাটো 110, দ্বিতীয় সংখ্যাটো কিমান আছিল, 110 যোগ 1, মানে x + 1 আছিল, xৰ মান হ'ল 110। গতিকে 110ৰ লগত 1 যোগ কৰিম, তেতিয়াহ'লে কিমান পাম, 111। আৰু তৃতীয় সংখ্যাটো কিমান আছিল, x + 2, xৰ মান 110 আৰু 2 যোগ কৰিলে কিমান পাম, 112। 110, 111 আৰু 112 এই তিনিটা হ'ল সেই তিনিটা ক্ৰমিক সংখ্যা। এতিয়া ইয়াত কি সুধিছে, প্ৰথম আৰু তৃতীয় সংখ্যা দুটাৰ যোগফল কিমান। 110 আৰু 112 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম, 222 পাম। 222 কোনটো অপশ্যনত আছে, 222 আছে অপশ্যন বিত। গতিকে অপশ্যন বি হ'ব শুদ্ধ। ধুনীয়াকৈ যদি বুজি পাইছে, ভিডিঅ'টো যদি এতিয়াও চাই আছে, লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ট্ৰিক্সসমূহ পাই থাকিবলৈ।
পাছৰ প্ৰশ্ন চাওক কি দিয়া আছে ৰাম আৰু শ্যামৰ বৰ্তমান বয়সৰ অনুপাত 2:3 যদি ৰাম শ্যামৰ পৰা 6 বছৰ সৰু হয় তেনেহ'লে 6 বছৰ পাছত দুয়োৰে বয়সৰ অনুপাত কি হ'ব প্ৰশ্নটোত কি সুধিছে ৰাম আৰু শ্যামৰ বৰ্তমান বয়সৰ অনুপাত কি 2:3 যদি ৰাম শ্যামৰ পৰা 6 বছৰ সৰু হয় ৰাম কি কৈছে শ্যামৰ পৰা 6 বছৰ সৰু তেনেহ'লে 6 বছৰৰ পাছত দুয়োৰে বয়সৰ অনুপাত কি হ'ব বয়স উলিয়াব দিয়া নাই অনুপাত উলিয়াব দিছে কিন্তু আমি কি কৰিব লাগিব প্ৰথমে বয়সে উলিয়াব লাগিব তাৰ পাছতহে আমি অনুপাত উলিয়াম কেনেধৰণে কৰিব চাই যাওক প্ৰশ্নটোত ৰাম আৰু শ্যামৰ বয়সৰ অনুপাত কিমান দিয়া আছে 2 আৰু 3 এই অনুপাতটোত পাৰ্থক্য কিমান 1ৰ পাৰ্থক্য 3ৰ পৰা 2 কিমান সৰু 1 সৰু আৰু ৰাম শ্যামৰ পৰা কিমান সৰু বুলি কৈছে 6 বছৰ সৰু ৰাম শ্যামৰ পৰা 6 বছৰ সৰু মানে 1 আৰু 6 সমান হ'ল ইয়াত অনুপাতত 1 সৰু আৰু বয়সত 6 সৰু গতিকে 1 সমান কিমান হ'ব 6 1 অনুপাত সমান 6 গতিকে 2 অনুপাত সমান কিমান হ'ব 2 এই 2টো কাৰ বয়স 2টো হ'ল ৰামৰ বয়স আৰু 3টো হ'ল কাৰ বয়স শ্যামৰ বয়স এতিয়া 2 অনুপাত সমান কিমান হ'ব 1 অনুপাত সমান যদি 6 বছৰ হয় 2 অনুপাত সমান কিমান হ'ব 12 আৰু 3 অনুপাত সমান কিমান হ'ব 3 কাৰ বয়স 3 হ'ল শ্যামৰ বয়স 3 অনুপাত সমান কিমান হ'ব 3 অনুপাত সমান 18 হ'ব এতিয়া আমি ৰামৰ বয়স পালো কিমান ৰামৰ বয়স পালো 12 বছৰ আৰু শ্যামৰ বয়স পালো কিমান শ্যামৰ বয়স পালো 18 বছৰ এতিয়া 6 বছৰ পাছৰ কথা সুধিছে 6 বছৰ পাছত কিমান বয়স হ'ব ৰামৰ 6 বছৰ পাছত ৰামৰ বয়স হ'ব 18 বছৰ আৰু 6 বছৰ পাছত শ্যামৰ বয়স হ'ব কিমান 6 বছৰ পাছত শ্যামৰ বয়স হ'ব 24 বছৰ 18 আৰু অনুপাত 24 এতিয়া 18 অনুপাত 24 পালো 6 বছৰৰ পাছৰ বয়স সিহঁতৰ কিন্তু 18 অনুপাত 24 অপশ্যনত নাই গতিকে কি কৰিব লাগিব ইয়াক আমি সৰু কৰি চাব লাগিব সৰু কৰিলে কি হ'ব কেনেকৈ সৰু কৰিম চাব 18 অনুপাত 24 বহাই ল'ম 18 কাৰি আমি 6ৰে কাটিম 3বাৰ 24ক 6ৰে কাটিম 4বাৰ কিমান পালো 3 অনুপাত 4 3 অনুপাত 4 ক'ত আছে 3 অনুপাত 4 অপশ্যন চিত আছে অপশ্যন চি হ'ব শুদ্ধ ৰাম আৰু শ্যামৰ 6 বছৰ পাছত বয়সৰ অনুপাত কিমান হ'ব 3 অনুপাত 4 আশা কৰোঁ আপুনি ধুনীয়াকৈ প্ৰশ্নটো বুজি পাইছে কেনেধৰণে উলিয়াব লাগে এনেধৰণৰ প্ৰশ্ন আহিলে আপুনি নিশ্চিতভাৱে সমাধান কৰিব পাৰিব কোনো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ পূৰণফল যদি 224 হয় তেনেহ'লে সৰু সংখ্যাটো কিমান এই প্ৰশ্নটোত কি কৈছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ কথা কোৱা হৈছে যুগ্ম সংখ্যা কোনবোৰ হয় যুগ্মৰ সংখ্যা সেইবোৰ যিবোৰ সংখ্যা সাধাৰণতে ক'বলৈ গ'লে যোৰা বনাব পাৰি বা দুইৰে ভাগ যায় সেইবোৰে হ'ল যুগ্ম সংখ্যা এতিয়া যুগ্ম সংখ্যা দুটা কি কৈছে পূৰণফল যদি 224 হয় তেনেহ'লে সৰু সংখ্যাটো কিমান দুটা ক্ৰমিক যুগ্ম সংখ্যা কোনবোৰ 2 4 6 8 এইবোৰ কি ক্ৰমিক যুগ্ম সংখ্যা এনেধৰণৰ দুটা যুগ্ম সংখ্যাৰ পূৰণফলটো কি কৈছে 224 হয় তেনেহ'লে সৰু সংখ্যাটো কিমান উলিয়াব লাগে আৰু এই প্ৰশ্নটোৰ উত্তৰটো উলিওৱা এটা সিম্পল ট্ৰিক গো থ্ৰু অপশ্যন আমি সেইটোৱে ফ'ল' কৰিম গো থ্ৰু অপশ্যন যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে অপশ্যন এত কিমান দিয়া আছে অপশ্যন এত আছে 10 এই অপশ্যনত যিখিনি দিয়া আছে অপশ্যনত দিয়াখিনি কি সৰু সংখ্যা কাৰণ সৰু সংখ্যাটোৱে উলিয়াব দিছে আৰু এই অপশ্যনত সৰু সংখ্যাখিনি দিয়া থাকিব এতিয়া যদি অপশ্যন এত 10টো সৰু সংখ্যা হয় ডাঙৰ সংখ্যাটো কিমান হ'ব ডাঙৰ যুগ্ম সংখ্যাটো কিমান হ'ব ক্ৰমিকভাৱে গ'লে 10ৰ পাছত যুগ্ম সংখ্যা কি আহে 10ৰ পাছত যুগ্ম সংখ্যা আহে 12 10 আৰু 12 যদি আমি পূৰণ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ 112 হে পাওঁ কিন্তু 224 নাপাওঁ গতিকে অপশ্যন এটো নহ'ব অপশ্যন বিত কিমান দিয়া আছে 12 দিয়া আছে 12টো যদি সৰু হয় 12ৰ পাছত ডাঙৰ যুগ্ম সংখ্যা কি আহিব ক্ৰমিকভাৱে গ'লে 14 12 আৰু 14ক পূৰণ কৰিলে কিমান পাওঁ আমি 168 এইটো নহ'ব উত্তৰ ওলাব লাগে 224 কিন্তু ইয়াত ওলাইছে 168 এইটো নহ'ব অপশ্যন চি যদি আমি যাওঁ অপশ্যন চিত সৰু সংখ্যা কি দিয়া আছে যুগ্ম 14 14 দিয়া আছে 14ৰ পাছত ক্ৰমিকভাৱে গ'লে যুগ্ম সংখ্যা কি পাওঁ 16 14 আৰু 16 যদি আমি পূৰণ কৰোঁ কিমান পাওঁ কিন্তু 224 আমি পাওঁ এতিয়া 224 ওলাইছে ঠিক কিন্তু ইয়াৰ পৰা সৰু কোনটো সৰু হ'ল 14 কোনটো অপশ্যনৰ পৰা আনিছোঁ অপশ্যন চিৰ পৰা আনিছোঁ অপশ্যন চি হ'ব শুদ্ধ যুগ্ম সংখ্যা দুটাৰ সৰু সংখ্যাটো কি হ'ব 14 হ'ব আশা কৰোঁ আপুনি ধুনীয়াকৈ কেনেকৈ উলিয়াব লাগে উত্তৰটো বুজি পাইছে যদি আপুনি ইয়াৰ আগৰ ৰিজনিঙৰ ভিডিঅ'টো চোৱা নাই কেলেণ্ডাৰ ৰিজনিঙৰ ওপৰত যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ সেইটো চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে ৰিজনিঙৰ প্লেলিষ্টৰ লিংক পাব তাৰ পৰা আপুনি সেই ভিডিঅ'টো গৈ চাই ল'ব ইয়াত প্ৰশ্নটো কি কৈছে চাওক 5জন ব্যক্তিয়ে 6 দিনত 6 ঘণ্টাকৈ কাম কৰি 10টা পুতলা তৈয়াৰ কৰে 12জন ব্যক্তিক 8 ঘণ্টাকৈ কাম কৰিবলৈ 16টা পুতলা তৈয়াৰ কৰিবলৈ কিমান দিন লাগিব এই প্ৰশ্নটোত কি কৈছে
5জন ব্যক্তিয়ে 6 দিনত 6 ঘণ্টাকৈ কাম কৰি 10টা পুতলা তৈয়াৰ কৰে। 12জন ব্যক্তিক 8 ঘণ্টাকৈ কাম কৰি 16টা পুতলা তৈয়াৰ কৰিবলৈ কিমান দিন লাগিব? প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰিব। প্ৰশ্নটো বুজিলেহে আপুনি উত্তৰটো উলিয়াব পাৰিব। প্ৰথমতে কি কৈছে যে 5জন ব্যক্তি 6 দিন 6 ঘণ্টাকৈ কাম কৰে। তেওঁলোকে কেইটা পুতলা তৈয়াৰ কৰে? 10টা পুতলা তৈয়াৰ কৰে। আকৌ 12জন ব্যক্তিয়ে যদি 8 ঘণ্টাকৈ প্ৰতিদিনে কাম কৰি 16টা পুতলা তৈয়াৰ কৰে, তেওঁলোকক কিমান দিন লাগিব সেই 16টা পুতলা তৈয়াৰ কৰিবলৈ? এই উত্তৰটো কেনেধৰণে উলিয়াব পাৰিম? আমি এক্স ধৰিও কৰিব পাৰোঁ, কিন্তু এক্স ধৰি নকৰিম। এক্স ধৰি কৰিলে বহু দীঘলীয়া হৈ যায় আৰু ইমান সময় নাপায় আপুনি পৰীক্ষা হলত। গতিকে আমি শ্বৰ্ট ট্ৰিকেৰে কৰিম। শ্বৰ্ট ট্ৰিকটো কি? শ্বৰ্ট ট্ৰিকটো হ'ল আপুনি মনত ৰাখিব, এই ফৰ্মুলাটো পাৰিলে লিখি ল'ব। ফৰ্মুলাটো চাই লওক। কি লিখিব লাগিব? প্ৰথমে M1, তাৰপিছত আমি পূৰণ কৰিম D1 পূৰণ T1 বাই কিমান? W1 সমান কিমান হ'ব? M2 ইনটু D2 ইনটু T2 ডিভাইডেড বাই W2। ইয়াত M1 হ'ল যিমান কেইজন ব্যক্তি সেইকেইজন, আৰু D1 হ'ল দিন, T1 হ'ল টাইম, আৰু W1 হ'ল যিটো কাম কৰিছে। ইয়াত কাম কি কৰিছে? পুতলা বনোৱা কামটো কৰিছে। তেনেকৈ পিছৰটো আমি সংখ্যাখিনি বহাব লাগিব। এতিয়া M1, D1, T1, W1 এইকেইটা ঠাইত যদি আমি সংখ্যাখিনি বহাওঁ, তেতিয়াহ'লে আমাৰ দিন কিমান লাগিব সেইটো ওলাই যাব। প্ৰথমতে আমি কি বহাম? প্ৰথমতে আমি M1 বহাম। M1 কি হ'ব? M1 মানে কি আছিল? মানুহ কেইজন বা ব্যক্তি কেইজন আছে? 5জন। ইয়াত 5জন বহাম। তাৰপিছত কি আহিব? 6 দিনত D1 মানে ডে, 6 দিনটো বহাম ইয়াত। তাৰপিছত T1 মানে টাইম, কেইঘণ্টাকৈ কাম কৰে? 6 ঘণ্টাকৈ, 6 ইয়াত বহাম। তাৰপিছত কিমানটা পুতলা তৈয়াৰ কৰে মানে কিমান কাম কৰে? 10টা পুতলা তৈয়াৰ কৰে, আমি 10 ইয়াত বহাম। তাৰপাছতে পাছৰটো কি হ'ব? যে 12জন ব্যক্তি কিমানজন? 12জন। 12জনৰ লগত কিমান পূৰণ কৰিব লাগিব? কিমান দিন সেইটো উলিয়াব দিছে, গতিকে আমি এইটো D1 ৰাখিম। D1 আমাৰ হাতত নাই। আৰু কিমান ঘণ্টা কাম কৰে মানে কিমান সময় কাম কৰে? T1ৰ ঠাইত কি হ'ব? বহাব লাগিব 8 ঘণ্টাকৈ কাম কৰিব। তাৰপিছত কিমান কাম কৰিব? 16টা পুতলা তৈয়াৰ কৰিব। এতিয়া এইটো ছল্ভ কৰি দিলে আমাৰ D1 ওলাই যাব, আৰু সেইটোৱে হ'ব আমাৰ উত্তৰ। ক্ষমা কৰিব, এইটো D1 নহয়, D2 হ'ব লাগে, D2। এতিয়া এইখিনি আমি কেনেকৈ কাটিম চাব। 5ৰে 10ক কাটিলোঁ প্ৰথমে কেইবাৰ? 2বাৰ। এই 2ৰে এই 6ক কাটিম কেইবাৰ? 3বাৰ। তাৰপাছতে ইফালে চাব, 8ৰে 16ক কাটিলোঁ 2বাৰ। এই 2ৰে এইটো 12ক কাটিলোঁ 6বাৰ। আৰু এইফালেও 6 আছে, এইফালেও 6 আছে। এই দুটা কাটা যাব, 6 আৰু 6 কাটা গ'ল। ইয়াত থাকিল 3 আৰু ইয়াত থাকিল D2। D2 যদি 3 হয়, মানে আমি কি গম পালোঁ? 12জন ব্যক্তিক 8 ঘণ্টাকৈ কাম কৰি 16টা পুতলা তৈয়াৰ কৰিব কিমান দিন লাগিব? 3 দিন সময় লাগিব। 3 দিন ক'ত আছে? অপশ্যন এত আছে। অপশ্যন এ হ'ব শুদ্ধ, 3 দিন। ফৰ্মুলাটো মই আপোনালোকক আকৌ এবাৰ লিখি দিছোঁ। কি বহাব লাগে? প্ৰথমে বহাব লাগে M1 ইনটু D1 ইনটু T1 ডিভাইডেড বাই W1। তাৰপিছত এইফালে কি বহাব লাগে? M2 ইনটু D2 ইনটু T2 ডিভাইডেড বাই W2। এইখিনিত যদি আপুনি ধুনীয়াকৈ সংখ্যাখিনি বহাই লয়, তেতিয়াহ'লে আপুনি উত্তৰটো ধুনীয়াকৈ উলিয়াব পাৰিব। আহক পিছৰ প্ৰশ্নটো চাওঁ। 5টা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় যদি 50 হয়, তেনেহ'লে প্ৰথম আৰু পঞ্চম সংখ্যা দুটাৰ যোগফল কিমান হ'ব? 5টা ক্ৰমিক যুগ্ম সংখ্যা যাৰ গড় কিমান? 50, তেনেহ'লে প্ৰথম আৰু পঞ্চম সংখ্যা দুটাৰ যোগফল কিমান হ'ব? এতিয়া আমি তাৰ আগতে বুজিব লাগিব গড় কি? গড় কাক বোলে? ধৰক 1, 2 আৰু 3টা সংখ্যা। এই সংখ্যা তিনিটাৰ গড় কিমান হ'ব? গড় হ'ব 2। সাধাৰণতে বা চিম্পুল ভাষাত ক'বলৈ গ'লে যিমানবোৰ সংখ্যা দিয়া থাকে তাৰ মাজৰ সংখ্যাটোৱেই হ'ল গড়। এতিয়া আমি বুজিব লাগিব গড় কেনেকৈ উলিয়ায়। যিমানবোৰ সংখ্যা দিয়া থাকে, ধৰক 1, 2, 3, 4, ইয়াত কেইটা সংখ্যা দিয়া আছে? যেতিয়া 3টা সংখ্যা দিয়া থাকে, তাৰ পৰা আমি মাজৰ সংখ্যাটো কৈ দিব পাৰোঁ, এইটোৱেই হ'ল গড়। যেতিয়া ইয়াত 4টা সংখ্যা দিয়া থাকে, এতিয়া ইয়াৰ গড় কেনেকৈ উলিয়াম? ইয়াৰ মাজত কোনো ধৰণৰ সংখ্যা নাই। ইয়াত 2 আৰু 3 আছে মাজত, 2 আৰু 3ৰ পৰা কোনটো ল'ম? তেনে ক্ষেত্ৰত গড় উলিয়াবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়? যিমানকেইটা সংখ্যা আছে গোটেইকেইটাকে প্ৰথমে যোগ কৰিব লাগিব। তাৰ পাছত সংখ্যাৰে আমি হৰণ কৰিব লাগিব। ইয়াত 1 যোগ 2 যোগ 3 যোগ 4 যদি কৰি দিওঁ, 1, 2, 3, 3, 3, 6, 6, 4 কিমান হয়? 10 হয়। আৰু এই 10টোক কি কৰিব লাগিব? ইয়াত সংখ্যা কেইটা দিয়া আছে? 1, 2, 3, 4। 10ক আমি 4ৰে হৰণ কৰিব লাগিব। 10ক যদি 4ৰে হৰণ কৰি দিওঁ, আমি কিমান পাওঁ? 2.5।
গতিকে ইয়াৰ গড় কিমান হ'ব এই চাৰিটা সংখ্যাৰ গড় কিমান হ'ব 2.5 আৰু এনেধৰণে গড় উলিয়ায় এতিয়া প্ৰশ্নটো কি কৈছে যদি পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় 50 হয় তেন্তে প্ৰথম আৰু পঞ্চম সংখ্যা দুটাৰ যোগফল কিমান হ'ব মানে প্ৰথম সংখ্যা আৰু পাকে লাষ্টৰ 5 নম্বৰ সংখ্যাটোৰ যোগফল উলিয়াব কৈছে যদি মাজৰ সংখ্যা মানে গড় 50 হয় তেতিয়াহ'লে তাৰ আগতো থাকিব সংখ্যা পাছতো থাকিব প্ৰথমে আমি 50 লিখি ল'ম সংখ্যা কেইটা গৈছে পাঁচটা গৈছে 50ৰ পাছত হ'ব দুটা আৰু 50ৰ আগত হ'ব দুটা 50ৰ পাছত হ'লে কি হ'ব 51 আৰু 52 আগত হ'লে কি হ'ব 49 আৰু 48 ইয়াত কেইটা সংখ্যা হ'ল 1 2 3 4 5 এই পাঁচটা সংখ্যা হ'ল এই পাঁচটা সংখ্যাৰ মাজৰ গড় কিমান 50 এতিয়া সুধিছে প্ৰথম আৰু পঞ্চম সংখ্যা দুটাৰ যোগফল কিমান 48 আৰু 52 এই দুটা হ'ল প্ৰথম আৰু পঞ্চম সংখ্যা ইহঁত দুটাক যদি যোগ কৰোঁ আমি কিমান পাওঁ 100 পাওঁ 100 কোনটো অপশ্যনত আছে অপশ্যন চিত আছে অপশ্যন চি হ'ব শুদ্ধ যে পাঁচটা ক্ৰমিক যুগ্ম সংখ্যাৰ প্ৰথম আৰু পঞ্চম সংখ্যা দুটাৰ যোগফল কিমান হ'ব 100 আশা কৰোঁ আপুনি ধুনীয়াকৈ বুজি পাইছে কেনেধৰণে উলিয়াব লাগে 10ৰ প্ৰশ্নটো কি দিয়া আছে 15 জন মানুহে এটা কাম কৰিবলৈ 20 দিন লয় 10 জন মানুহক ইয়াৰ দুগুণ কাম কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব কি কৈছে 15 জন মানুহে এটা কাম কৰিবলৈ 20 দিন লয় কিন্তু 10 জন মানুহক ইয়াৰ দুগুণ কাম কৰিবলৈ কিমান দিনৰ প্ৰয়োজন হ'ব ইয়াতো আমি ফৰ্মুলা এটা ব্যৱহাৰ কৰিম ফৰ্মুলাটো কি সেই m1 d1 m1 into d1 বাই কিমান হ'ব w1 ইয়াত কিন্তু t1 নাই কাৰণ ইয়াত সময়ৰ কথা কোৱা হোৱা নাই গতিকে t1 আমি বহাব নালাগে তাৰপিছত এফালে কি হ'ব m2 into d2 বাই w2 এতিয়া m1 ৰ ঠাইত আমি কি বহাম m1 ৰ ঠাইত বহাম 15 জন মানুহ 15 বহাম তাৰ পাছত d1 ৰ ঠাইত কি বহাম মানে দিন কিমান দিন লৈছে ডে কিমান বহাম 20 বহাম 15 জন মানুহে কিমান দিনত কৰে কামটো 20 দিনত কৰে আমি 20 বহাম আৰু ইয়াত এটা কাম কৰাৰ কথা কোৱা হৈছে কাম কেইটা কৰে এটা কাম গতিকে তলত বহাম 1 তাৰ পাছত m2 ৰ ঠাইত কি আহিব ইয়াত কি আছিল m2 ৰ ঠাইত কি আহিব 10 জন মানুহ ইয়াত বহাম তাৰ পিছত d2 ইয়াত নাই গতিকে d2 আমি এনেকৈ ৰাখিম d2 আমি উলিয়াব লাগিব তাৰ পিছত কিমান কাম কৰে ইয়াৰ দুগুণ কাম কৰে কাৰ দুগুণ কাম কৰে 1ৰ দুগুণ কাম কৰে মানে প্ৰথমৰ 15 জন মানুহে যিমান কাম কৰে তাৰ দুগুণ কাম কৰে 1ৰ দুগুণ কিমান 2 হয় গতিকে ইয়াৰ দুগুণ কাম কৰে w2 ৰ ঠাইত হ'ব 2 এতিয়া এইখিনি আমি যদি সলভ কৰিম তেতিয়াহ'লে আমাৰ উত্তৰটো ওলাই যাব এইখিনিত আমি কেনেধৰণে কৰিম চাওক 2ৰে 10ক কাটিলোঁ কেইবাৰ 5 বাৰ এই 5ৰে এই 20ক কাটিলোঁ কেইবাৰ 4 বাৰ থাকিল কিমান 15 আৰু 4 থাকিল 15 আৰু 4 যদি পূৰণ কৰি দিওঁ কিমান পাওঁ 60 আৰু সেইফালে কিমান আছিল d2 কিমান ওলালে 60 d2 কি আছিল দিন আছিল গতিকে 60 দিন লাগিব 10 জন মানুহক ইয়াৰ দুগুণ কাম কৰিবলৈ কোনটো অপশ্যনত আছে অপশ্যন চিত আছে অপশ্যন চি হ'ব শুদ্ধ এইকেইটা আছিল আজিৰ কেইটামান গুৰুত্বপূৰ্ণ মেথছ ট্ৰিকৰ প্ৰশ্ন ইয়াৰ আগৰ ভিডিঅ'টোত মই যিটো প্ৰশ্ন সুধিছিলোঁ তাৰ প্ৰশ্নটো আছিল যে প্ৰশ্নবোধক চিহ্নৰ স্থানত কি হ'ব ইয়াত এটা প্ৰশ্নবোধক চিন দিয়া আছিল আৰু ইয়াৰ স্থানত কি হ'ব সুধিছিল এনেধৰণৰ প্ৰশ্ন দিয়া থাকিলে আমি কি কৰিব লাগে যে 8টোক এনে কি কৰি দিম যি 32 হ'ব তেনেধৰণে আমি 10টোক কিবা কৰি প্ৰশ্নবোধক চিহ্নৰ স্থানৰ সংখ্যাটো উলিয়াব লাগিব এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব 8ক আমি স্কোৱাৰ কৰিম 8ক স্কোৱাৰ কৰিলে কিমান হয় 64 হয় 64ক যদি আমি 2ৰে হৰণ কৰি দিওঁ কিমান পাওঁ 32 ঠিক তেনেধৰণে আমি ইয়াত 32 পাইছোঁ 8ক কিবা কৰি এতিয়া 10কো তেনেধৰণে কিবা কৰিব লাগিব 10ক যদি আমি স্কোৱাৰ কৰি দিওঁ কিমান পাওঁ 100ক যদি আমি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান পাওঁ কাৰণ ইয়াত 2ৰে হৰণ কৰিছিলোঁ ইয়াতো 2ৰে হৰণ কৰিব লাগিব 100ক 2ৰে হৰণ কৰি দিলে কিমান পাওঁ আমি 50 পাওঁ 50 কোনটো অপশ্যনত আছে অপশ্যন চিত আছে অপশ্যন চি হ'ব শুদ্ধ প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব 50 ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মই সোধা ভিডিঅ'ৰ প্ৰথমতে যিটো প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নটো ধুনীয়াকৈ শুদ্ধ উত্তৰটো আপুনি কমেণ্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম